অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। অহা 9 এপ্ৰিলত ৰাজ্যত হ'ব বিধানসভা নিৰ্বাচন আৰু 4 মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। সংবাদমেল পাতি এই কথা ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগে আৰু আজিৰ পৰা ৰাজ্যত বলবৎ হ'ল নিৰ্বাচনী আচৰণ বিধি বা ৰাজ্যত জাৰি কৰা হ'ল নিৰ্বাচনী অধিসূচনা। এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এইবাৰ এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 4 মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। সংবাদমেল পাতি এই কথা ঘোষণা কৰে ভাৰতীয় নিৰ্বাচন আয়োগে। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এইবাৰ এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 4 মে'ত ঘোষণা কৰা হ'ব ভোট গণনা, অৰ্থাৎ 4 মে'ত ৰিজাল্ট দিব বা ভোট গণনা সম্পন্ন হ'ব। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। 4 মে'ত ঘোষণা কৰা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল আৰু কেৰালাতো 9 এপ্ৰিলতে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। তামিলনাডুত 23 এপ্ৰিলত হ'ব ভোট গ্ৰহণ আৰু পশ্চিমবংগত এইবাৰ দুটা পৰ্যায়ত হ'ব ভোট গ্ৰহণ। পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। সংবাদমেল পাতি এই কথা জনায় ভাৰতীয় নিৰ্বাচন আয়োগে। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। এইবাৰ এটা পৰ্যায়তে অসমত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু 4 মে'ত ঘোষণা কৰা হ'ব ফলাফল, অৰ্থাৎ 4 মে'ত হ'ব ভোট গণনা। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যত আৰম্ভ হ'ল নিৰ্বাচনী বিধি। অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা। 4 মে'ত ঘোষণা কৰা হ'ব আটাইকেইখন ৰাজ্যৰ ফলাফল। কেৰালাতো 9 এপ্ৰিলতে হ'ব ভোট গ্ৰহণ। পুডুচেৰীতো 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ আৰু তামিলনাডুত হ'ব 23 এপ্ৰিলত ভোট গ্ৰহণ। পশ্চিমবংগত এইবাৰ দুটা পৰ্যায়ত হ'ব ভোট গ্ৰহণ। পশ্চিমবংগত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। সংবাদমেল পাতি এই কথা জনায় ভাৰতীয় নিৰ্বাচন আয়োগে।